অসমবাসী ৰাইজ নমস্কাৰ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনালৈ বৰ্তমান আজি মই উপস্থিত আছোঁ বিজ্ঞান ভৱনৰ মাজমজিয়াত আজি মই ইংৰাজ আৰু মোৰ সৈতে আছে বিজ্ঞান ভৱনৰ ডাইৰেক্টৰ ছাৰ আৰু ডাইৰেক্টৰ ছাৰ আজি মোৰ কাষত ছাৰ নমস্কাৰ নমস্কাৰ হা ছাৰ ভালে আছেনে ভালে ভালে আজি কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসী মই চেষ্টা কৰিম যিখিনি কথা ক'ব পাৰোঁ হয় ছাৰ ছাৰ আজি মোৰ প্ৰথম প্ৰশ্নটো আপোনাৰ পৰা বিজ্ঞান মানসিকতা হয় ইয়াৰ ওপৰত কি ক'ব আপুনি বিজ্ঞান মানসিকতাটো আমাৰ আচলতে সমাজৰ প্ৰতিজন ব্যক্তিৰ কাৰণে অতি দৰকাৰ হয় ছাৰ আমি যদি এখন সুস্থ সমৃদ্ধিশালী প্ৰগতিশীল সমাজ যদি গঢ়িব লগা হয় হয় ছাৰ গতিকে প্ৰত্যেকজন মানুহৰ মনতে এই বিজ্ঞান মানসিকতা লাগিব হয় ছাৰ কাৰণ আমাৰ বিভিন্ন সামাজিক সমস্যা আছে এই সামাজিক সমস্যাবিলাকৰ পৰা আমি যদি ওলাই আহিব লগা হয় তাৰ প্ৰধান সমাধান হ'ল কিন্তু বিজ্ঞান মানসিকতা হয় কাৰণ যেতিয়ালৈকে আমি একোটা সমস্যা এটা যুক্তিসন্মতভাৱে চিন্তা কৰিবলৈ নিশিকোঁ হয় ছাৰ তেতিয়াহ'লে বিভিন্ন ধৰণৰ অন্ধবিশ্বাসে স্থান পায় হয় ছাৰ আৰু সেই অন্ধবিশ্বাসবিলাকৰ গইনালৈ বিভিন্ন সমাজৰ যিবিলাক দুষ্কৃতিকাৰী হয় ছাৰ তেওঁলোকে এই সুযোগ লৈ আমাৰ জনসাধাৰণক পূৰা বিভিন্ন সুবিধা আদায় কৰে জনসাধাৰণ বিভিন্ন বিপদত পেলায় উদাহৰণস্বৰূপে আমি অসমত ডাইনী নামত যিবিলাক নিগ্ৰহ চলি আছে সেইবিলাক আমি দেখি আহিছোঁ হয় ছাৰ গতিকে তাৰোপৰি আৰু বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আমি এতিয়াও দেখিছোঁ যে কাৰোবাক সাপে খুটিলে মানুহে চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে তেওঁলোকক কিছুমান বেজ বেজালিৰে চিকিৎসা কৰে ফলত বহু ক্ষেত্ৰত সৰ্পদংশনত আক্ৰান্ত হৈ লোকৰ মৃত্যু হয় কিন্তু তাৰ আমাৰ চিকিৎসা আছে সেইধৰণে আমাৰ কৃষি কাৰ্যক লৈও আমাৰ বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আমাৰ সমাজত আছে আমাৰ কিছুমান হাঁহি উঠা অভিজ্ঞতাও আছে এবাৰ এঠাইত গৈছিলোঁ যাওঁতে তেওঁলোকে ক'লে যে তেওঁলোকৰ পথাৰখনত বহুত কীট পতংগ আক্ৰান্ত হয় গছবোৰ মৰি যায় উদ্ভিদ মৰি যায় ধান চানবিলাক মৰহি গৈছে তেতিয়া কোনোবাই তেওঁলোকক দিহা দিলে যে সুদখুৰ মহাজনৰ নাম যদি কাগজত লিখি পেলাই বাৰীৰ চাৰিকোণত যদি পুতি থোৱা যায় তেতিয়াহ'লে এইবিলাক কীটবিলাক নাইকিয়া হৈ যায় গতিকে প্ৰথম কথা হ'ল কি আমি সুদৰ ব্যৱসায় কৰি অহা সেই লোকসকলৰ প্ৰতি আমি এটা সন্মান আছে আমাৰ বহু ক্ষেত্ৰত তেওঁলোকে ভাল কামো কৰি আছে কিন্তু এনেকুৱা ধৰণৰ কথাবিলাক হ'ল কি কাৰোবাৰ নাম লিখি বাৰীৰ চুকত পুতি থ'লেই তেওঁলোকৰ কীট নাইকিয়া হৈ যাব তেতিয়াহ'লে ইমান আমাৰ বিজ্ঞানী সমাজৰ ইমান গৱেষণাৰ প্ৰয়োজন নাছিল ইমান ধৰণৰ নতুন ধৰণৰ দিক নিৰ্দেশৰ প্ৰয়োজন নাছিল তো এনেকুৱা ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আমাৰ আছে তেতিয়া আমাৰ স্বাস্থ্যক লৈ পেলাই বেমাৰ আজাৰক লৈ বিভিন্ন অন্ধবিশ্বাস আছে এতিয়াও আমি বহু ক্ষেত্ৰত জৰা ফুকা এইবিলাকক লৈ বিশ্বাস কৰাৰ ফলত আমাৰ ৰোগীসকল মৃত্যু হয় বহুত ৰোগী তেনেকৈয়ে মৃত্যু হয় চিকিৎসালয়লৈ নোযোৱাকৈ গতিকে এই গোটেই কথাবিলাকৰ পৰা মুক্তি পাবলৈ হ'লে গতিকে বিজ্ঞান মানসিকতা সৃষ্টিৰ যি এটা আন্দোলন অসমত চলি আছে আৰু এইটো আমি আৰু বেছি সজোৰে আগবঢ়াই নিব লাগিব আৰু এই ক্ষেত্ৰত মই এষ্টেকৰ সঞ্চালক হিচাপে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ মই এই অনুষ্ঠানটোৰ লগত 1994 চনৰ শেষৰ ফালৰ পৰা জড়িত আৰু আজিলৈকে জড়িত হৈ আছোঁ আমি দেখিছোঁ যে আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ এই অন্ধবিশ্বাসবিলাকত এতিয়াও আমাৰ সোপা ধৰাৰ নামত মানুহ মাৰি আছে আমাৰ কাৰ্বি আংলঙত যোৱা কেইবছৰমানৰ সেইটো ঘটনা এতিয়া মানুহে উৰা বাতৰিত ভুল যায় বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ গইনালৈ বিভিন্ন দুষ্কৃতিকাৰে বহুত কাম কৰি আছে গতিকে এইবিলাক কৰিবৰ কাৰণে আমি আজি বহু বছৰ ধৰি অকল এষ্টেকে বুলি নহয় এষ্টেকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠান বিভিন্ন বেচৰকাৰী সংগঠনৰ লগত লৈ আমি বিভিন্ন কাম কৰি আছোঁ এইখিনিতে মই আৰু এটা প্ৰশ্ন সুধিছোঁ যিহেতু আপুনি যদি ক'লে বহু বছৰ বিজ্ঞানৰ সৈতে আপুনি জড়িত হৈ আছে বহুবোৰ আপোনাৰ লাইফ আপুনি দেখা পাইছে মানুহৰ ইয়াৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ যে মানুহবিলাকে বিজ্ঞানক বেছিকৈ আঁকোৱালি লৈছেনে সমাজৰ সেই নীতি নিয়মবোৰ বেছিকৈ আঁকোৱালি লগা আপোনাৰ দৃষ্টিভংগীত আপুনি দেখা পাইছে এইটো আচলতে মানুহৰ এটা হ'ল কি প্ৰচলিত ব্যৱস্থা হয় ছাৰ আমাৰ কিছুমান মানুহৰ মাজত যিবিলাক আমাৰ কিছুমান বিশ্বাস মনত দৃঢ়ভাৱে স্থান পাইছে শ বছৰ ধৰি সেইবিলাক আমি 2 বছৰ বা 3 বছৰৰ কিবা এটা সজাগতাৰ মাধ্যমেদি আমি নাইকিয়া কৰি দিব পাৰিম বুলি ভাবিব নোৱাৰোঁ এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া হ'ব লাগিব আমি যদি নিয়মীয়াভাৱে জনসাধাৰণৰ লগত আমি অন্তৰাক্ৰিয়া কৰি থাকোঁ মানুহৰ লগত কথা বতৰা পাতোঁ ৰাইজ মেলৰ নামঘৰত গৈ কথা পাতোঁ আমাৰ সামাজিক অনুষ্ঠানবিলাকত গৈ কথা পাতোঁ
এইদৰে মানুহৰ মাজত যেতিয়া আমি জনসংযোগটো বাঢ়ি যাব এই জনসংযোগ যিমান আমি বঢ়াই গৈ থাকিম বহুত কমিব এতিয়া ডাইনী নিগ্ৰহৰ ঘটনা যদি চাওঁ আমাৰ এতিয়াও আছে কিন্তু বহুত ঠাইত এতিয়া কিন্তু লাহে লাহে কমিছে কাৰণ মানুহবিলাকেও ভাবিবলৈ লৈছে যে আমি দেখোন এখন শিক্ষিত সমাজ হৈ এনেকুৱা ধৰণৰ কামবিলাক কৰি পেলাই সমাজত আমি তাৰ দুষ্কৃতিক আমি ঠাই দি আছোঁ গতিকে এতিয়া যে অসমৰ কিছুমান সম্প্ৰদায়ৰ মাজত এতিয়া লাহে লাহে এনেকুৱা ধৰণৰ কথাবিলাক বহুত কমিছে মানুহে অন্ততঃ দুবাৰ চিন্তা কৰা হৈছে যে এই কামটো কেনেকৈ কৰিম কিন্তু মই আকৌ কওঁ যে 100 বছৰ ধৰি চলি থকা এটা প্ৰচলিত বিশ্বাস বা অন্ধবিশ্বাস আমি কেইবছৰমানৰ আন্দোলনৰ মাজেদি সেইটো নাইকিয়া কৰিব নোৱাৰোঁ সজাগতা কাৰ্যসূচী নোৱাৰোঁ গতিকে এইটো বহুত আমাক কয় যে আপোনালোকে যে সজাগতা কাৰ্যসূচীৰ কাৰণে ইমানখিনি কাম কৰিলে ইমান পইচা খৰচ কৰিলে তাৰ ফল কি এতিয়া মই ক'ব বিচাৰোঁ যে এই ফলটো আপুনি এদিনত বা দুদিনৰ কাৰ্যসূচীত বিচাৰিলে নহ'ব এইটো এটা ধাৰাবাহিক প্ৰক্ৰিয়া দীঘলীয়া প্ৰক্ৰিয়া হয়তো আজিৰ পৰা 10-20 বছৰৰ পিছত আপুনি এটা ইতিবাচক দিশ ইয়াত ফলাফল আমি হয় ছাৰ হয় ক্ষেত্ৰত মানে সমাজত কি কি কাম কৰি আছে আপোনালোকে এনেকুৱা নহয় আমাৰ এছটেকে আমাৰ এটা বিজ্ঞান সংযোগৰ কিছুমান বহুত বিশাল কাৰ্যসূচী আছে হয় ছাৰ আমাৰ আপোনালোকে জানি ভাল পাব যে ভাৰতবৰ্ষতে নাই এনেকুৱা এটা বস্তু যে আমাৰ 219টা যি উন্নয়ন খণ্ড আছে তাত আমাৰ 219টা বিজ্ঞান কেন্দ্ৰ আছে যাক আমি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বুলি কওঁ হয় ছাৰ ভাৰতীয় মহান গণিতজ্ঞ আৰ্যভট্ট বিজ্ঞানী তেওঁৰ নামত আমি কৰিছোঁ আৰু এই বিজ্ঞান কেন্দ্ৰবিলাকে দুই ধৰণৰ কাম কৰে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে বিজ্ঞানৰ উন্নত সুবিধা সা সুবিধাবিলাক পোৱা নাই তেওঁলোকৰ লগত তেওঁলোকৰ মাজত বিজ্ঞান শিক্ষাটো আমি হাতে কামে আগবঢ়াই নিয়াৰ কাৰণে কাম কৰি আছোঁ সেইটো প্ৰায় 2008 চনমানৰ পৰা আমি কাম কৰি আছোঁ আৰু দ্বিতীয় কথা আৰু তেওঁলোকৰ আৰু এটা কাম হ'ল কি জনসাধাৰণৰ মাজত গৈ কাম কৰা আপোনালোকে দেখিব যে যোৱা 3-4 বছৰ ধৰি আমি এই যে অন্ধবিশ্বাসৰ যিবিলাক ঘটনা এইবিলাকৰ পৰা এইবিলাক দূৰ কৰাৰ কাৰণে আমি গাঁৱে গাঁৱে কিছুমান ৰাইজমেল পাতোঁ তাত পঞ্চায়তৰ লোক গাঁওবুঢ়া মহিলা গোট তেওঁলোকক লৈ তেওঁলোকৰ মাজত দিনজোৰাকৈ আমি এই সমস্যাবিলাক তেওঁলোকৰ গাঁৱত কি কি অন্ধবিশ্বাস আছে কোনবিলাক তেওঁলোকৰ বিশ্বাস অন্ধবিশ্বাস হিচাপে ল'ব পাৰি এইবিলাকে তেওঁলোকক কি ধৰণে ক্ষতি কৰিছে আমি যোৱা 2-3 বছৰ ধৰি এই কামবিলাক আমি খুব সঘনাই কৰি আছোঁ যাতে আমি জনসাধাৰণৰ লগত নিয়মীয়াকৈ থাকিব পাৰোঁ এই কথাবিলাক চৰ্চা কৰিব পাৰোঁ আমাৰ যিবিলাক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যিসকল সমন্বয়ক আছে এই ধৰণে চিন্তা কৰা মানুহবিলাক আছে তেওঁলোকে কৰি আছে সেইদৰে মানুহ আকৌ ছাত্ৰ ছাত্ৰীৰ মাজত আমি এটা যুক্তিসন্মত মন গঢ়ি তুলিবৰ কাৰণে বিজ্ঞান ভিত্তিক মন গঢ়ি তুলিবৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষতে যিটো আমাৰ শিশু বিজ্ঞান সমাৰোহ চলি আছে সেই শিশু বিজ্ঞান সমাৰোহটো আমি নেতৃত্ব দিছোঁ আৰু মই নিজেও তাত 94-95 চনৰ পৰা আমি মই নিজে জড়িত হৈ আছোঁ আৰু অসমত শিশু বিজ্ঞান সমাৰোহৰ যোগেদি ল'ৰা ছোৱালীৰ মাজত প্ৰকল্প ভিত্তিক জ্ঞান আহৰণ চাবলৈ গ'লে এইটো আমাৰ এটা শৈক্ষিক কাৰ্যসূচী কিন্তু এই শৈক্ষিক কাৰ্যসূচীৰ যোগেদি আমি একেবাৰে 10 বছৰ বয়সৰ পৰা ছাত্ৰ ছাত্ৰীৰ মনত কথাবিলাক সামাজিক সমস্যাবিলাক বা আমাৰ বিজ্ঞানসন্মত সমস্যাবিলাক যুক্তি নিৰ্ভৰভাৱে চিন্তা কৰিবলৈ আমি এটা পৰিৱেশ সৃষ্টি কৰিছোঁ এনেকুৱা ধৰণৰ কামবিলাক কৰি আৰু আমি এটা নতুন কাৰ্যসূচী আমি চলাই আছোঁ সেইটো আমাৰ হ'ল ড্ৰাইভ এগেইনষ্ট ছুপাৰষ্টিশ্যন এণ্ড ছ'চিয়েল ইভিল অন্ধবিশ্বাস আৰু সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে এক অভিযান যিটো আমি অসমৰ বিভিন্ন আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ স্কুল মহাবিদ্যালয় বিভিন্ন ধৰণৰ সংগঠন অসম বিজ্ঞান সমিতিৰ নিচিনা অনুষ্ঠানো জড়িত মই নিজেও অসম বিজ্ঞান সমিতিৰ এসময়ত সচিব আছিলোঁ গতিকে আমি অসম বিজ্ঞান সমিতিৰ যোগেদি অসমৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ অন্ধবিশ্বাস দূৰীকৰণৰ কামবিলাক কৰিছোঁ তাৰ কাৰণে আমি কিছুমান সৰু সৰু বুকলেট উলিয়াইছোঁ পুথি উলিয়াইছোঁ উলিয়াই পেলাই মানুহৰ মাজত আমি সোমাই গৈছোঁ গতিকে এই ধৰণৰ ছায়েন্স কমিউনিকেশ্যনৰ কামবিলাক আমি বিশাল ভিত্তিক আমি কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু এইবিলাক আমাৰ চলি থাকিব নহ'লে মানুহৰ পৰা আমি যদি এইটো 2-3 দিন কৰি মানুহৰ মাজৰ পৰা আঁতৰি আহোঁ আকৌ এইবিলাকে ঠাই পাব গতিকে এই বস্তুবিলাক সেইকাৰণে কৈছোঁ যে এই কাৰ্যসূচীবিলাক আমি ধাৰাবাহিকভাৱে চলাই গৈ আছোঁ ছাৰ এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন আপোনালৈ বিজ্ঞানৰ গৱেষণা আৰু উদ্ভাৱন ইয়াৰ বিষয়ে অকণমান কওকচোন তাৰমানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এণ্ড ইন'ভেশ্যন আমাৰ বিজ্ঞানৰ গৱেষণা আৰু উদ্ভাৱন এখন সমাজত আমাৰ আজি আমি যিবিলাক সা সুবিধা পাইছোঁ সেইবিলাক কোনে দিছে বিজ্ঞানে দিছে বিজ্ঞানৰ গৱেষণা আৰু বিভিন্ন ধৰণৰ উদ্ভাৱনে আমাক দিছে একেবাৰে আমাৰ ফেনখন চলোৱা লাইট জ্বলোৱাৰ পৰা আদি কৰি আমাৰ দৈনন্দিন জীৱনৰ সকলো সা সুবিধা আমি বিজ্ঞানৰ পৰা পাইছোঁ আৰু আমাৰ ভাৰতীয় সংবিধানতে আছে যে বিজ্ঞানৰ যিটো গুৰুত্ব এইটো আছে আৰু যদি আমাৰ বিজ্ঞান আগ নাবাঢ়ে তেতিয়াহ'লে প্ৰযুক্তি আগ নাবাঢ়িব আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত যদি আমি আত্মনিৰ্ভৰশীল হ'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ
দেশখন আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে হয় ছাৰ এতিয়া আমাৰ সমাজত আমি কৈ আছোঁ যে আত্মনিৰ্ভৰশীল ভাৰত হ'ব লাগে হয় ছাৰ তাৰ মূল ভেটিটো হ'ল বিজ্ঞানৰ গৱেষণা আৰু উদ্ভাৱন হয় আমাৰ অসমত যদি বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰখন চোৱা যায় হয় আমাৰ বহুকেইখন এতিয়া বিশ্ববিদ্যালয় আছে হয় বহুত গৱেষণাগাৰ আছে এতিয়া নতুনকৈ আমাৰ আজি কিছু বছৰৰ পৰা আমাৰ মহাবিদ্যালয়বিলাকতো গৱেষণাগাৰ স্থাপন হৈছে হয় ছাৰ তেওঁলোকে অহৰহ কাম কৰি আছে হয় আৰু তাৰ ফলত এটা বিজ্ঞানৰ সামগ্ৰিক বিজ্ঞান গৱেষণাৰ এটা পৰিৱেশ সৃষ্টি হৈছে হয় ছাৰ কিন্তু সেই পৰিৱেশবিলাক সৃষ্টি কৰাৰ ক্ষেত্ৰত আমাৰ যিবিলাক নতুন চাম বিজ্ঞানী উঠি আহিছে তেওঁলোকক কিছু উৎসাহ লাগে কিছু অনুপ্ৰেৰণা লাগে আৰু কিছু আৰ্থিক সাহায্য লাগে হয় ছাৰ সেই ক্ষেত্ৰত আমাৰ এষ্টেকৰ ফালৰ পৰা হয় ছাৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদৰ ফালৰ পৰা আমাৰ এটা নিজস্ব আঁচনি আছে যে বিজ্ঞানৰ গৱেষণা আৰু উন্নয়ন হয় ছাৰ সেইটো কাৰণে আমি কৰোঁ কি যিসকলে অসমৰ স্থানীয় সমস্যা ভিত্তিত আৰু আমাৰ প্ৰাকৃতিক সমল ভিত্তিত যদি তেওঁলোকে কিবা গৱেষণা কৰি ৰাজ্যখনৰ উন্নয়নৰ দিশত কিবা আগবঢ়াব বিচাৰে আমি তেওঁলোকক কিছু আৰ্থিক সাহায্য দিওঁ আৰু গোটেই এই নিৰ্বাচনবিলাক আমাৰ সম্পূৰ্ণ মেধাভিত্তিক হয় আৰু ইয়াৰ যোগেদি আমি দেখিছোঁ বহুত ভাল ভাল গৱেষণাৰ ফল আমালৈ আহি আছে সেইটো উদ্ভাৱন কোনোবা যদি আমাৰ তৃণমূল পৰ্যায়ত থকা কোনোবা মনত যদি কোনো সৃষ্টিশীল কাম আহিছে স্থানীয় সমস্যাৰ সমাধানৰ যদি কিবা উদ্ভাৱনামূলক আহিছে উদাহৰণস্বৰূপে আমি এটা কওঁ যে আমাৰ এতিয়া যিটো ভোট জলকীয়া বুলি কোৱা যায় ভোট জলকীয়াটো আমাৰ যদি এখন আন্তৰ্জাতিক বজাৰ পাব লগা হয় তাৰ কাৰণে সেইটো ভালকৈ শুকুৱাব পৰাটো খুব দৰকাৰ আমাৰ যিবিলাক ৰ'দত শুকুওৱা বা পৰম্পৰাগত শুকুওৱা পদ্ধতি এইটো বহুত দিন লাগে বৰষুণ দিলে ভালকৈ নহয় গতিকে আমি এজন গৱেষকে ভোট জলকীয়াৰ শুকুওৱাৰ কাৰণে এটা নতুন উদ্ভাৱনামূলক এটা ব্যৱস্থা আৱিষ্কাৰ কৰিছে উদ্ভাৱন কৰিছে যিটো ইতিমধ্যে পেটেণ্ট পাইছে পেটেণ্ট পোৱাই নহয় এতিয়া সেই মেচিনটো তেওঁ প্ৰায় ভাৰতৰ বিভিন্ন ৰাজ্যত বনাই পেলাই বিক্ৰী কৰিছে এইটো এটা পোনপটীয়াকৈ অৰ্থনৈতিক ক্ষেত্ৰত অৱদান হ'লনে কাৰণ এই উদ্ভাৱনৰ ক্ষেত্ৰটোত আমি এতিয়া যথেষ্ট গুৰুত্ব দিছোঁ আৰু আপোনালোকে জানি ভাল পাব যে অসম চৰকাৰে এতিয়া আমাক এটা দায়িত্ব দিছে যে সেউজ উদ্ভাৱন তাৰমানে পৰিৱেশসন্মত যদি কোনোবা উদ্ভাৱন কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকক আমি এতিয়া আৰ্থিক সাহায্য দিম তেওঁলোকক আমি অকল আৰ্থিক সাহায্য দিয়া গৱেষণা আগবঢ়াই নিয়াত আমি তেওঁলোকক মেণ্টৰশ্বিপ দিম দি যাতে তেওঁলোকে অসমৰ পৰিৱেশসন্মত কিছুমান উদ্ভাৱন কৰিব পাৰে যে অসমৰ অৰ্থনীতিটো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব আৰু পৰিৱেশৰ ক্ষেত্ৰতো প্ৰভাৱ নপৰিব গতিকে ইয়াৰ যোগেদি আমাৰ দুটা কাম হ'ব এটা অসমৰ প্ৰাকৃতিক সম্পদবিলাকৰ উচিত ব্যৱহাৰ হ'ব পৰিৱেশৰ সংৰক্ষণ হ'ব উদ্ভাৱনক আমি এটা গতি দিবলৈ আগবাঢ়িছোঁ গতিকে এইটো এটা আমাৰ ডাঙৰ পদক্ষেপ এতিয়া আমি আগবাঢ়িবলৈ লৈছোঁ আৰু আমাৰ সেইটো সেউজ উদ্ভাৱন পুঁজি বুলি অসম চৰকাৰে এটা পুঁজি কৰিছে আমি এইটো ৰূপায়ণ কৰি আছোঁ আৰু আমি ভাবোঁ যে ইতিমধ্যে মই এটা উদাহৰণে দিলোঁ তেনেকুৱা আৰু বহুত উদাহৰণ আছে শেহতীয়াভাৱে আমাৰ যোগেদি গৱেষণা কৰি উদ্ভাৱনা কৰি বহুতে পেটেণ্ট পাইছে আৰু পেটেণ্ট পোৱাৰ লগে লগে তেওঁলোকে এইবিলাক কামত অৰ্থনৈতিক দিশতো তেওঁলোকে অৱদান দিবলৈ সমৰ্থ হৈছে হয় ছাৰ এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন সুধিছোঁ আপোনাক মানে ধৰক বিজ্ঞান যদি মই কওঁ আজি প্ৰগতি দিশেনে আৰু এটা প্ৰশ্ন তাৰ লগতে মই কৰিছোঁ যে চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টে বিজ্ঞানৰ পৰ্যাপ্ত যিখিনি পাবলগীয়া বস্তু আপুনি পাইছে বুলি ভাবেনে বাৰু আপোনাৰ দৃষ্টিভংগী এইটো এটা খুব ভাল প্ৰশ্ন যে প্ৰথম কথা হ'ল বিজ্ঞানৰ যিটো প্ৰগতি হয় ছাৰ আমি যদি মই এটা উদাহৰণ মাত্ৰ দিম হয় আমাৰ দেশত 2014 চনত এটা গোটেই পৃথিৱীতে আমাৰ মানে এটা আন্তৰ্জাতিক উদ্ভাৱনা সূচক হয় ছাৰ ৱৰ্ল্ড ইনোভেশ্যন ইণ্ডেক্স বুলি এটা ইণ্ডেক্স আছে হয় ছাৰ তাত পৃথিৱীৰ যিবিলাক দেশ উদ্ভাৱনৰ তেওঁলোকৰ ৰেংকিং কেনেকুৱা ৰেংকিং কৰে সেই ৰেংকিঙত যদি আমি চাওঁ 2014 চন বা তাৰ সেই সময়ছোৱাত ভাৰতৰ ৰেংকিং 80ৰ ওপৰত আছিল কাৰণ বহুত তলত আছিল 80 ঘৰত আছিলে কিন্তু আমি যদি শেহতীয়া ৰেংকিং চাওঁ শেহতীয়া ৰেংকিং যদি চাওঁ আমাৰ 40ৰ ঘৰলৈ আহি গৈছে তাৰমানে কি আমি উদ্ভাৱনৰ ক্ষেত্ৰত আমি পৃথিৱীত আমি এটা লাহে লাহে ওপৰলৈ আহি আছোঁ তাৰমানে হৈছে কি আমি এটা উদ্ভাৱনৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিবলৈ লাহে লাহে সমৰ্থ হৈছোঁ এতিয়া যদি চাওঁ আমাৰ যিটো পেটেণ্ট ফাইলিঙৰ এটা ৰাষ্ট্ৰীয় এটা ইণ্ডেক্স পেটেণ্ট ফাইলিঙৰ ক্ষেত্ৰত এতিয়া ভাৰতবৰ্ষত পেটেণ্ট ফাইলিঙৰ ডিষ্টান্স বহুত বাঢ়ি গৈছে বহুত বেছি এতিয়া আমাৰ ভাৰতবৰ্ষত বছৰি বহুত হাজাৰ পেটেণ্ট ফাইলিং হয় তাৰমানে আমাৰ উদ্ভাৱকসকলে কাম কৰাৰ কাৰণে এটা পৰিৱেশ পাইছে গতিকে শেহতীয়াভাৱে এই আত্মনিৰ্ভৰশীল ভাৰতৰ গইনা লৈ ভাৰতবৰ্ষত এটা উদ্ভাৱনৰ এটা ভাল পৰিৱেশ সৃষ্টি কৰাত এটা আমাৰ গোটেই ব্যৱস্থা অকল চৰকাৰ বুলি নকওঁ সামাজিকভাৱে আমাৰ মানুহবিলাক যথেষ্ট আগ্ৰহী হৈছে গম পাইছে যে আমি যদি নিজৰ সমস্যাবিলাক নিজে সমাধান কৰিবলৈ নাযাওঁ
আনৰ পৰা ধাৰ কৰা প্ৰযুক্তিৰে আমি বেছি আগুৱাই যাব নোৱাৰোঁ আৰু সেই ক্ষেত্ৰত চৰকাৰ সদায় সহায় মই অসম চৰকাৰৰ উদাহৰণ দিলোঁৱেই গ্ৰীণ উদ্ভাৱন পুঁজি এটা কৰি দিছে তেনেকৈ ভাৰত চৰকাৰে উদ্ভাৱনৰ ক্ষেত্ৰত এতিয়া বিভিন্ন ধৰণৰ সহায় সুবিধা আগবঢ়ায় আৰু তাৰ কাৰণে ভাৰতবৰ্ষৰ এটা আপুনি দেখিব যে আমাৰ যিখন আমাৰ পৰিৱেশ আছে এই পৰিষদ আছে এনেকুৱা পৰিষদ ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে আছে আৰু সকলো পৰিষদতে ভাৰত চৰকাৰে এটাকে পেটেণ্ট ইনফৰ্মেশ্যন চেণ্টাৰ পেটেণ্ট তথ্য কেন্দ্ৰ স্থাপন কৰিছোঁ সেই পেটেণ্ট তথ্য কেন্দ্ৰবিলাকে উদ্ভাৱন কৰা লোকসকলক উদ্ভাৱন কৰা তাৰপৰা ভৌগোলিক সূচকাংক ডিজাইন ৰেজিষ্ট্ৰেশ্যন ট্ৰেডমাৰ্ক এইবিলাকত সকলোকে স্থানীয়ভাৱে সহায় কৰে সেইকাৰণে বহুত আপোনালোকে আমাৰ ইয়াৰ পৰা আমি বহুত পেটেণ্ট আমি এতিয়া ফাইল কৰাত সহায় কৰিছোঁ ছাৰ এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন কাৰণ এটা দিশৰ পৰা নহয় বস্তুটো অসম আজি প্ৰগতি দিশেনে অকল মই এটা কথা নকওঁ যে অকল বিজ্ঞানৰ ক্ষেত্ৰত যে অসম প্ৰগতি বুলি মই সোধা নাই প্ৰশ্নটো মই এগ্ৰিগেট হিচাপে সুধিছোঁ যে অসম আজি প্ৰগতি দিশেনে আপোনাৰ দৃষ্টিভংগীত নহয় আমি এতিয়া প্ৰগতিমুখী আমি তাৰমানে এতিয়া প্ৰগতিৰ প্ৰয়োজনীয়তাটো আমি এতিয়া সহৃদয়তাৰে আমি আঁকোৱালি ল'ব পাৰিছোঁ হয় ছাৰ আৰু সেইকাৰণে মই ভাবিছোঁ যে ভৱিষ্যতটো যথেষ্ট উজ্জ্বল হ'ব আমি এতিয়া প্ৰগতিৰ দিশত আগবাঢ়িবলৈ গৈছোঁ আৰু বিশেষকৈ প্ৰগতিৰ কাৰণে কেইবাটাও কথা লাগিব এটা হ'ল আমাৰ ৰাজ্যখনৰ যিটো সামগ্ৰিক গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি কয় ষ্টেট সেইটোতো আমাৰ এতিয়া দেখিছোঁ সেই ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়ি গৈছোঁ এতিয়া দ্বিতীয় পৰ্যায়ত হ'ল কি আমাৰ নিয়োগ ব্যৱস্থা এতিয়া আমাৰ যিটো স্কিল ডেভেলপমেণ্টৰ আমি বিজ্ঞান প্ৰযুক্তি বিভাগেও আমি যথেষ্টখিনি এই ক্ষেত্ৰত আমি আগভাগ ল'বলৈ গৈছোঁ গতিকে আমাৰ আত্মনিৰ্ভৰশীলতাটো আমি এতিয়া যিটো আমাৰ স্বনিৰ্ভৰশীলতা সেইটো আমি বঢ়াব লাগে অকল চৰকাৰী চাকৰিৰে আমাৰ এই নিয়োগৰ সেইটো সমস্যাটো সমাধান কৰিব নোৱাৰে সম্ভৱেই নহয় গতিকে আমি যদি সকলোৱে স্বনিৰ্ভৰ হ'বলৈ নাযায় আৰু স্বনিৰ্ভৰশীলতাটোৰ কাৰণে মানুহক যিটো আমাৰ কৌশল বিকাশটো অত্যন্ত প্ৰয়োজন আৰু আমি এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু মই ভাবিছোঁ সেই ক্ষেত্ৰত আমি যথেষ্ট ল'বলগীয়া পদক্ষেপবিলাক আমি ল'ব পাৰিছোঁ এতিয়া আৰু আমি আগন্তুক কিছু বছৰৰ ভিতৰত হয়তো অসমে বহু আগবাঢ়ি যাব পাৰিব ছাৰ ৰাজনীতি পথাৰখনৰ কথা কি ক'ব আপুনি মই ৰাজনীতিৰ ক্ষেত্ৰত নামাতোঁ মই বিজ্ঞান প্ৰযুক্তিৰ মানুহ মই বিজ্ঞানৰ ক্ষেত্ৰখনতে থাকিম আৰু মোৰ যিটো ডমেইন মোৰ পৰিসীমাৰ পৰা মই আঁতৰি যাব বিচৰা নাই কাৰণ সদায় শুনক এখন দেশ আগবাঢ়ি যাবৰ কাৰণে এজন মানুহে নিজৰ সামৰ্থ্যৰ ভিতৰত কাম কৰিব লাগিব তাতকৈ যদি মই আগুৱাই গৈ বেলেগৰ ক্ষেত্ৰত মাতিবলৈ যাওঁ তেতিয়া মই হাঁহিয়াতৰ পাত্ৰ হ'ম আৰু মানুহে মোক চিৰিয়াছলি নল'ব আৰু সেইটো উচিতো নহয় আমাৰ দেখোঁ বহুত লোকে নিজৰ সীমাৰ পৰা আঁতৰি গৈ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজৰ কথা ক'বলৈ যায় ক'বলৈ যোৱাৰ ফলত হয় কি কাৰণ তেখেতৰ বস্তুটো যিহেতু সেই বিষয়টো তেওঁৰ নিজৰ ডমিনেই নহয় গতিকে ক'লে বহু ক্ষেত্ৰত বিশ্বাসযোগ্যতা নাইকিয়া হৈ যায় গতিকে মোৰ যিটো ডমেইন ক্ষেত্ৰ সেইটো হ'ল বিজ্ঞান প্ৰযুক্তি আৰু বিজ্ঞান প্ৰযুক্তিৰ যোগেদি মই সমাজৰ কাৰণে যিখিনি কৰিব পাৰোঁ সেইখিনি যদি মই দায়িত্বশীলতাৰে কৰিব পাৰিছোঁ সেইটোৱে মোৰ দেশ প্ৰেম তাতকৈ মোৰ আৰু বেলেগ কৰিব নালাগে আৰু সেইখিনি যদি মই কৰিব পৰা নাই তেতিয়াহ'লে মই অবিফল গতিকে মই সেইটোৱে চেষ্টা কৰি আছোঁ আৰু সদায় সেনেকৈ চেষ্টা কৰি যাম যিকেইদিন পাৰোঁ আৰু মই সেইটো যদি আমি সকলোৱে আমাৰ এষ্টেকক চৰকাৰে দায়িত্ব দিছে বিজ্ঞান প্ৰযুক্তিৰে সমাজক আগবঢ়াই নিয়ে সেই ক্ষেত্ৰত আমি পৰাখিনি কৰিম তাৰ বাহিৰত যদি মই কৰিবলৈ যাওঁ তেতিয়াহ'লে মোৰ হয়তো এই কামটো পিছ পৰি যাব তেতিয়া আৰু আমাৰ সফলতাৰ ক্ষেত্ৰত আমি পিছ পৰি যাম ছাৰ এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন যিহেতু অসমবাসী ৰাইজক এজন সঞ্চালক হিচাপে আপুনি কি জনাব নহয় এইটোৱে কথা যে প্ৰথম কথা হ'ল কি অসমখন বিজ্ঞান প্ৰযুক্তিক আধাৰ হিচাপে যদি এখন সমাজ আগবাঢ়ি যাব লগা হয় প্ৰথম কথা হ'ল কি আমি কথাবিলাক নিজে চিন্তা কৰিবলৈ শিকিব লাগিব কোনোবাই আহি কিবা অন্ধবিশ্বাস জাপি দিলে নহ'ব আমি নিজে চিন্তা কৰি যদি সিদ্ধান্ত লওঁ সামাজিক সমস্যাবিলাক সমাধান হ'ব দ্বিতীয় কথা হ'ল কি আমাৰ যিসকল লোকে তৃণমূল পৰ্যায়ত নিজৰ চিন্তা চৰ্চাৰে কিছুমান সৰু সৰু উদ্ভাৱন কৰি আছে তেওঁলোকে কোনোটো কথাকে সৰু বুলি ভাবিব নালাগে যিকোনো সমস্যাৰ কাৰণে আমি আছোঁ আমাৰ ওচৰলৈ আহক আমি যিমান পাৰোঁ সহায় কৰিম আৰু আমি নোৱাৰিলেও সেই ক্ষেত্ৰত যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ লগত আমি যোগাযোগ স্থাপন কৰি দিম কাৰণ উদ্ভাৱন বস্তুটো একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে উচ্চ পৰ্যায়লৈ সকলোৱে উদ্ভাৱনৰ এটা কালচাৰ আমি আনিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল কি জলবায়ু পৰিৱৰ্তনে আনি দিয়া আমাৰ যিবিলাক সমস্যা এতিয়া অসমখন জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এখন অতি বিপদসংকুল ৰাজ্য বুলি চৰকাৰী প্ৰতিবেদনতে কোৱা গৈছে তাৰ কাৰণবিলাক কাৰণ সেইবিলাক লাহে লাহে গৈ এটা সামাজিক সমস্যাত পৰিণত হ'বগৈ কাৰণ জলবায়ু পৰিৱৰ্তনে পোনপটীয়াভাৱে আমাৰ যিসকল গাঁৱলীয়া লোকক
তেওঁলোকক সহজে প্ৰভাৱিত কৰে হয় ছাৰ তেওঁলোকক তাৰ পৰা কেনেকৈ আমি আঁতৰাই আনিব পাৰি তেওঁলোকৰ জীৱনটো কেনেকৈ সচ্ছল কৰিব পাৰি এইবিলাক আমি কাম কৰিব লাগিব গতিকে এই কথাবিলাকো আমাৰ প্ৰত্যেকজন গৱেষকে প্ৰত্যেকজন সমাজবিদে চিন্তা কৰিব প্ৰত্যেকগৰাকী অৰ্থনীতিবিদে চিন্তা কৰিব লাগিব আৰু সেইকাৰণে আপোনালোকে জানি ভাল পাব যে অসম চৰকাৰে আমাৰ বিজ্ঞান প্ৰযুক্তি বিভাগ নামটোৱে বদলাই দিছে এতিয়া বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ হয় ছাৰ কাৰণ জলবায়ু পৰিৱৰ্তনে এতিয়া যিমান সমস্যা কৰিবলৈ গৈ আছে সেইটো যদি আমি সময়মতে মোকাবিলা কৰিবলৈ আগ নাবাঢ়োঁ আৰু সেইকাৰণে সমাজৰ প্ৰতিগৰাকী লোকেই এই ক্ষেত্ৰত সচেতন হ'ব লাগিব আৰু অসমবাসী ৰাইজ আজিৰ আমাৰ অনুষ্ঠানটো ইয়াতে শেষ কৰিলোঁ আৰু অনাগত দিনত মই ইংৰাজী আকৌ আহিম আপোনালোকলৈ এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ লৈ কিন্তু সঞ্চালক ডাঙৰীয়া ছাৰক আপোনালোকে আশীৰ্বাদ কৰিব ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু মানে কামনা কৰিলোঁ জীৱনৰ বাটত ছাৰ আৰু আগুৱাই যাওক আৰু সুন্দৰ সুন্দৰ বাৰ্তা আমাৰ অসমবাসী ৰাইজক যেন দিয়ে ছাৰ মোৰ ভাল লাগিল ইংৰাজ অসমীয়াই যথেষ্টখিনি ভাল কাম কৰি গৈ আছে তেওঁলোকৰ যিটো চেনেল তাত দেখিবলৈ পাইছোঁ যে তেওঁলোকে সমাজৰ আগশাৰীৰ বহুতো লোকৰ তেখেতসকলে মনৰ ভাৱ তেখেতসকলে ৰাইজক জনাইছে অসমৰ দাঁতিকাষৰীয়া ৰাজ্য অৰুণাচল আৰু মেঘালয় আৰু যথেষ্টখিনি আগশাৰীৰ লোকৰ তেওঁলোকে মনৰ কথা তেওঁলোকৰ সেই ঠাইবিলাকৰ বিভিন্ন সমস্যা সাংস্কৃতিক দিশ এইবিলাক তেওঁলোকে দাঙি ধৰিছে আৰু মই ভাবোঁ এইবিলাকেও মানুহৰ মাজত এই ধৰণৰ কথাবিলাক কাম কাজবিলাক প্ৰচাৰ কৰাত যথেষ্ট সহায় কৰিব তেওঁলোকৰ যিটো চেনেললৈ যথেষ্ট মোৰ শুভেচ্ছা থাকিল আগলৈ তেওঁলোক আগবাঢ়ি গৈ থাকক এইটো জনপ্ৰিয় হওক আৰু সদায় সমাজলৈ ইতিবাচক বাৰ্তা এটা তেওঁলোকে প্ৰেৰণ কৰি থাকক হয় ছাৰ ধন্যবাদ